la 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 la. Why ভৰ দুপৰীয়াখন নদীৰ পাৰত কোনে কান্দি আছে বাৰু? কোনে কান্দি আছে বাৰু? এইফালেও কোনো মানুহ দেখা নাই দেখোন মই। এইফালেও কোনো মানুহ নাই দেখোন। এইফালেও কোনো নাই দেখোন। কোনে বা কান্দি আছে? ৰচোন আৰু অলপ আগলৈ গৈ চাওঁ। কোনোবা বিপদতে পৰিছে নেকি? পাৰিলে সহায় কৰি দিম মই। কান্দোনৰ শব্দটো দেখোন এইকণ জেগাৰ পৰাই অহা নিচিনা লাগিছে। বচোৱা বচোৱা বুলিও মাতিছে। মাতটো দেখোন এই পুৰণা শিলটোৰ পৰা অহাৰ নিচিনা লাগিছে। অ মা বচোৱা, মোক শিলেও কথা কৈছে। অ মা বচোৱা। ভয় নাখাবা, ৰবাচোন, মই তোমাৰ একো অপকাৰ নকৰো। তুমি কোন হয় আৰু শিলটোৰ ভিতৰত তুমি কেনেকে সোমালা? মই তোমাক সকলো কথা কম, তুমি মোক সহায় কৰিবা। সহায় কৰিম, কোৱা। মোৰ নাম সুপহী, মই এই নদীখনৰে জলপৰীৰ ৰাণী হওঁ। তুমি শিলটোত কেনেকে সোমালানো? বৰ দুখৰ কথা জানা, গছজোপাৰ তলত ঋষি মুনি এজনে তপস্যা কৰি আছিলে। পিছত কি হ'ল? মই তেওঁক দেখা পোৱা নাছিলো। তেওঁ যে তপস্যা কৰি আছে মই সেইটো গম পোৱা নাছিলো জানা। মই নদীৰ পানীত গা ধুই ধুনীয়াকে খেলি আছিলো। তেনেতে তেওঁৰ তপস্যা ভংগ হৈ গ'ল। লগে লগে তেওঁ মোক অভিশাপ দি এই শিলটোৰ ভিতৰত সোমোৱাই দিলে আৰু ক'লে যে যেতিয়ালৈকে কোনো মানুহে আহি পেলাই এই শিলটোত মৰমৰে হাত ফুৰাই নিদিয়ে তেতিয়ালৈকে মই এই শিলটোৰ ভিতৰতে সোমাই থাকিম। কোনোবা মানুহে আহি এই শিলটোত মৰমৰে হাত ফুৰাই দিলেহে মই মুক্তি পাম। ইচ তোমাৰ লগত হোৱা ঘটনাটো শুনি বৰ দুখ লাগিছে মোৰ। ৰবাচোন ৰবা, তুমি নেকান্দিবা, ৰবাচোন। তুমি ইয়াত সোমাই থকা কিমান দিন হ'ল? বহুত বছৰ হ'ল। তেন্তে হ'লে সেইফালে ইমান বছৰে অহা যোৱা কৰা মানুহ কোনোৱে এই শিলটোত এবাৰো হাত ফুৰোৱা নাইনে? বহুত মানুহে এই শিলটোত হাত ফুৰাইছে, কিন্তু মৰমৰে সঁচা অন্তৰ দি হাত ফুৰোৱা নাই। আৰু মই শিলটোৰ ভিতৰৰ পৰা মাত দিলেই তেওঁলোকে ভয়ত পলাই পতলং দিয়ে। বৰ দুখ লগা কথা দেই। তাকে তুমি মোক এইটো সহায় কৰিবানে? এই শিলটোত মৰমৰে হাত ফুৰাই মোক এই অভিশাপটোৰ পৰা মুক্তি কৰিব পাৰিবানে? নিশ্চয় পাৰিম। ৰবা, মই মৰমৰে শিলটোত হাত ফুৰাই তোমাক মুক্ত কৰি দিওঁ। দিয়া। মই মুক্তি পালো। এতিয়া তুমি তোমাৰ পৰিয়াল আৰু তোমাৰ ৰাজ্যলৈ ঘূৰি যাব পাৰিবা। এই সকলোবোৰ তোমাৰ কাৰণে আজি সম্ভৱ হ'ল। তুমি নোহোৱা হলে মই আজি মুক্তি নেপালো হয়। তোমাক অশেষ ধন্যবাদ। আজি তুমি মোৰ বহুত ডাঙৰ উপকাৰ এটা কৰি দিলা। একো নাই দিয়া। আজি ইমান দিনে মোক কোনোৱে সহায় নকৰিলে, কিন্তু তুমি বহুত ভাল মানুহ হয়। তোমাৰ মনটো বহুত ভাল। তুমি মোক কৰা উপকাৰটোৰ বাবে আজি মই তোমাক এটা ধুনীয়া উপহাৰ দিম। কি উপহাৰ দিবা মোক? প্ৰথমে তোমাৰ নামটো কোৱাচোন। মোৰ নাম কালিয়া। কালিয়া, মই তোমাক উপহাৰ হিচাপে এটা শক্তি দিম। শক্তিটো হ'ল তুমি তোমাৰ ইচ্ছামতে যিবোৰ বস্তু হাতৰে চোৱা সেইবোৰ বস্তু টকা পইচা লৈ সলনি হৈ যাব। তুমি সেইবোৰ টকা পইচাৰে দুখীয়া মানুহ,
লগতে সমাজৰো সহায় কৰিব পাৰিবা। ইয়ে মজ্জা হ'ব, কালিয়া ধনী হৈ যাব এতিয়া। আৰু শুনা কালিয়া, কোৱা। এইবোৰ টকা পইচা তুমি কেৱল ভাল কামতহে ব্যৱহাৰ কৰিবা। বেছি লোভ নকৰিবা। লোভ কৰিলে তোমালৈ বিপদ নামি আহিব। ঠিক আছে ঠিক আছে। ঠিক আছে। ইয়ে মজ্জা মজ্জা। ইয়ে থেংক ইউ। একো নাই, তুমি খালি মই কোৱা কথাকেইটা মনত ৰাখিবা। ৰাখিম। ঠিক আছে, এতিয়া মই যাওঁ দিয়া। যোৱা। ইয়ে মই ধনী হৈ যাম এতিয়াৰ পৰা। साला मैं तो अमीर बन गया। पैसा क्या बात है, पैसा। সন্ধিয়াই লাগিব হ'ল দেখোন। দে কালিয়া ঘৰলৈ ব'ল, নহ'লে মাৰে পিঠি নথব আৰু।